সরকারি কর্মচারীয়ে সরকারের কিমান নিয়ম পালন করে সেই দৃশ্য আমি দেখাবার বাবে বর্তমান উপস্থিত হইছো বঙাইগাঁও জিলার কার্যবাহী অভিযন্তা কার্যালয় জনস্বাস্থ্য কারিকৰী বিভাগৰ এইটো বঙাইগাঁও সংমণ্ডলৰ কাৰ্যালয় আৰু আমি অকণমান দৃশ্য দেখাব বিচাৰিছো এতিয়া প্ৰায় 10 বাজিবৰ হৈছে আৰু এই যেটো কাৰ্যালয় আছে এই কাৰ্যালয়টোৰ ভিতৰত কিমান গৰাকী কৰ্মচাৰীয়ে ঠিক টাইমত আহি পাইছে সেই দৃশ্য আমি দেখাব বিচাৰিছো মোৰ হতে আয়ুষ আছে আমি যদি দৃশ্য দেখাও এটা কাৰ্যালয়ৰ দৃশ্য আমি অকণমান যদি দৃশ্য দেখাও আয়ুষে যদি দেখুৱাই ঠিক 9:30 লগে লগে সরকারি কার্যালয়ত কর্মচারী উপস্থিত হব লাগে আমি যদি ইয়াৰ ঘড়িটো দেখাও আয়ুষে জুম কৰি দেখাবলৈ যত্ন কৰিছে এয়া দেখিবলৈ পাইছে প্ৰায় 10 বাজিবৰ হৈছে 10 বাজিবলৈ মাত্ৰ 5 মিনিট বাকি আছে আৰু এই যেটো কাৰ্যালয়ৰ এইটো ঘড়িত বৰ্তমান 10 বাজিবলৈ 5 মিনিট দেখুৱাই আছে কিন্তু ইয়াত যদি আপুনি দেখিবলৈ পাইছে ইয়াতে চকী ইয়াত ফুলদানি হৈ আছে আৰু ফাইলৰ দম ইয়াতে মেজসমূহত ফাইলৰ দম দেখিবলৈ পোৱা গৈছে অৰ্থাৎ ইয়াতে যিমান চকী আছে ইয়াত কৰ্মচাৰী এগৰাকীকো আমি দেখিবলৈ পোৱা নাই অকণমান আমি যাবলৈ যত্ন কৰিছো আয়ুষ যেহেতু মোৰ সৈতে আছে আমি যদি দেখুৱাও এইটো এটা কাৰ্যালয় ইয়া দেখিবলৈ পাইছে আমি ঘড়ি দেখুৱাইছিলো তাত 10 বাজিবলৈ মাত্ৰ 5 মিনিট বাকি আছে আৰু ইয়াতে আৰু এটা আমি কথা আমি বৰ্তমান দৃশ্য দেখাব বিচাৰিছো আমি ND24 দৰ্শকসকলক দৃশ্য দেখাব বিচাৰিছো অৰ্থাৎ সরকারি কৰ্মচাৰীৰ কৰ্ম সংস্কৃতিৰ নমুনা আমি ND24 দৰ্শকসকলক বঙাইগাঁৱৰ পৰা দেখুৱাই গৈছো আৰু এইখিনিতে আমি উল্লেখ কৰিব বিচাৰিছো যে 9:30 যোৱাৰ লগে লগে ইয়াতে কৰ্মচাৰী উপস্থিত হ'ব লাগে কিন্তু এতিয়াও কৰ্মচাৰী উপস্থিত হোৱা নাই আমি অকণমান জানিবলৈ যত্ন কৰিম এগৰাকী ব্যক্তিক দেখিছো আপুনি ইয়াতে কাম কৰে মই ইয়াতে কৰো আপুনি কি পদত আছে এৰে ফৰগেটত কিমান বজাত খুলে আপোনাৰ এইটো অফিস এৰে 9:30 কিন্তু আজিতো এজনো মানুহ আনে কিবা আছে নেকি অসুবিধা হেইটো কেনেকৈ কম এনে কিমান সময়ত আহে মানুহবিলাক আহে 10টাত আহে কিছু মানে 10:30 মানে 9:30 কোনো নাহে 9:30 আহে কিন্তু আজিতো অহা নাই আজি অহা নাই কিবা এই দুদিন কিমান মান কৰ্মচাৰী আছে আপোনালোকৰ ইয়াতে 20-25 গৰাকী আছে বেছি আছে নেকি বেছি নাই আছে ইয়াতে আমাৰ হেৰি আছে 3 5 6 11 আৰু 400 লগি আছে বহুত গৰাকী আছে আছে মানে 9:30 কোনো নাহে 18 জন মেনা আছে কি 10টা বাজিবৰ 10টা বাজিলে এতিয়া কোনো মানুহ নাই এতিয়া বা কিয় আহিব নাই আপুনি নাজানে মই নাজানো কেনেকৈ জানো কোনো জনোৱা নাই কোনো জনোৱা নাই আপোনাক মোক জনোৱা নাই আমি ফৰগেটৰ মানুহ তো এয়া দেখিবলৈ পাইছে এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰী তেখেত আহি পাইছে তেখেত কিন্তু 9:30 আহিছে আৰু তেখেত আহি পেলাই তেখেতে অফিচৰ যি দুৱাৰ আছে অফিচৰ যি যাৱতীয় কাম আছে তেখেতে কৰিছে কিন্তু কৰ্মচাৰী যিসমূহ মুখ্য কৰ্মচাৰী আছে তেখেতসকল অহা নাই অকণমান আমি আৰু দৃশ্য দেখাব বিচাৰিছো এয়া হৈছে আপোনাৰ কৰ্মচাৰীৰ কাৰ্যালয় আৰু মুখ্য বিষয়াৰ কাৰ্যালয় অকণমান যদি আমি দেখুৱাও দেখিবলৈ পাইছে এয়া মুখ্য বিষয়াৰ কাৰ্যালয় দেখিবলৈ পাইছে 10 বাজিছে তেখেতৰ ইয়াতে 10 বাজিছে আৰু তেখেত বৰ্তমান উপস্থিত নাই মোৰ সতীৰ্থ সাংবাদিক আয়ুষে যদি দেখুৱাই দেখিবলৈ পাইছে আমি কেমেৰাৰ জৰিয়তে দেখুৱাইছো তেখেতৰ যিখন চকী আছে এই চকীখনো বৰ্তমান খালি হৈ আছে আমি দেখুৱাইছো মুখ্য বিষয়া বৰ্তমান ইয়াতে উপস্থিত নাই আৰু এয়া হৈছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এইটো কাৰ্যালয় আৰু এই কাৰ্যালয়টোত সময়মতে এগৰাকীও সরকারি কৰ্মচাৰী ইয়াতে উপস্থিত নাই মূলত কথাটো হৈছে আমি যদি জনাও আমাৰ দৰ্শকসকলক যে 9:30 যোৱাৰ লগে লগে সরকারি কৰ্মচাৰী নিজৰ কাৰ্যালয়ত আহি উপস্থিত হ'ব লাগে এয়া চৰকাৰী নিৰ্দেশনা কিন্তু এই চৰকাৰী নিৰ্দেশনাক এতিয়া বুঢ়া আঙুলি দেখুৱাই এগৰাকী কৰ্মচাৰী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এইটো বঙাইগাঁও সংমণ্ডলৰ এইটো কাৰ্যালয়ত এতিয়ালৈকে উপস্থিত হোৱা নাই আৰু এই দৃশ্য আমি ND24 দৰ্শকসকলক দেখুৱাই গৈ আছিলোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ